সন্মুখত বিটিআৰ নিৰ্বাচন আৰু বিটিআৰ নিৰ্বাচনৰ প্ৰাকখনত ইতিমধ্যে দেখিছে যে প্ৰতিটো ৰাজনৈতিক দল যথেষ্ট সক্ৰিয় হৈছে আৰু ইতিমধ্যে প্ৰাৰ্থী বিপিএফৰ ঘোষণা কৰা হৈছে তাৰ সমান্তৰালকৈ ইউপিপিএলৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছে। এইবাৰ দৃষ্টি থাকিব কাজলগাঁও যিটো পৰিষদীয় সমষ্টি আছে চিৰাং জিলাৰ, সেই যিটো পৰিষদীয় সমষ্টি আছে পৰিষদীয় সমষ্টিটোৰ ওপৰত যথেষ্ট দৃষ্টি আছে, কাৰণ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে ইউপিপিএল দলে প্ৰক্ষেপ কৰিছে আৰু বিপিএফৰ তৰফৰ পৰা পানীৰাম ব্ৰহ্মক প্ৰক্ষেপ কৰা হৈছে। তেখেত এই যিটো পৰিষদীয় সমষ্টি আছে তাত এতিয়ালৈকে 3বাৰ তেখেতে MCLA হৈছে। তেখেতক মই স্বাগতম জনাইছোঁ, আপোনাক স্বাগতম জনাইছোঁ। আৰু আমি দেখিছোঁ যে নিৰ্বাচন আহি আছে আৰু আপোনাৰ প্ৰচাৰ কি ধৰণে চলি আছে বা কি ক'ব, প্ৰথম প্ৰতিক্ৰিয়া কি জনাব ND24 দৰ্শকসকলক? আমাৰ বিপিএফৰ পৰা মানে তুংগত হৈছে প্ৰচাৰটো, মানে যিটো আমি দেখিছোঁ এতিয়া আমি পাব্লিকৰ কথাই ক'ম। পাব্লিকে যেনেকৈ সঁহাৰি দিছে, পাব্লিকে যেনেকৈ কৈছে, বিভিন্ন জাতি গোষ্ঠীৰ লিডাৰ চব যিটো মানে মতামত দিছে, মানে অহা দিনত আমি 100% জিতি যাম, ইয়াত কোনো সন্দেহ নাই। যোৱাবাৰ এই সমষ্টিটো আপোনাৰ হাতত আছে বা 4000 ভোটত আপুনি জয় হৈছিল, ইউপিপিএলক পৰাস্ত কৰিছিল। এইবাৰ কিন্তু অকণমান পৰিৱেশটো সলনি হৈছে, কাৰণ আপোনাৰে একালৰ সতীৰ্থ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে ইউপিপিএল দলে প্ৰক্ষেপ কৰিছে। প্ৰত্যাহ্বান কিমান হ'ব? পৰিৱেশ কিয় সলনি হৈছে? পৰিৱেশটো সলনি হোৱা নাই, আমিতো সলনি হৈছে বুলি ভবা নাই। বিপিএফৰ যিনি ছাপৰ্টাৰ আছে বেছিহে হৈ আছে। আপোনালোকে দেখা নাই সেইদিনাখন যে ৰেলীত 20,000তকৈ অধিক হৈছে। 3টা সমষ্টি আছিল ইয়াৰ ভিতৰত আমাৰ চিৰাং সমষ্টিৰ পৰা 5,000 মান আহিছে, নিচিমাৰ পৰা 4,000, 9,000, 20,000 হৈছিল। 11,000 ভোট আমাৰ আছিলে। 11,000 × 3 কিমান হয়? 33,000। তই কেনেকৈ হাৰিব? এইটো ৰাইজেতো ৰাইদান দি আছে না, ক'লেতো নহ'ব নহয়। মই জিতিম। আমি ৰাইজৰ যিটো মতামত সেইটোৱে কৈছোঁ। আমি এনেই উদাং মানে নকওঁ নহয়, যধে মধে নকয় নহয়। আমি কিয় ক'ম? আমি যিটো ফিল্ডত যিটো আমি দেখিছে আজিলৈকে ফিল্ডত যিটো আমাৰ বিপিএফ দলৰ প্ৰতি সঁহাৰি, মোৰ প্ৰতি যিটো সঁহাৰি, মই এইটোৱে ক'ম, এনে বেছি মই কথা নক'ম। চন্দন ব্ৰহ্মক কালি আমি সুধিছিলোঁ, তেখেতে কৈছে যে মোৰ কণ্টেষ্ট নাই, অৰ্থাৎ তেখেতৰ প্ৰতিদ্বন্দ্বিতা কাৰো লগত হ'বই নোৱাৰে, তেখেত জয় হ'বই, এই ধৰণৰ কথা কৈ আছে। যিবিলাকে ভয় খায় হাৰিব, এইবিলাকে কণ্টেষ্ট নাই বুলি কয়। মানে কোনে নকয়? জিতিম বুলি সকলোতে কয় না। যদি মই কম সেইটো 5 বছৰ মানে ৰাইজৰ লগতে সম্পৰ্কই নাছিল। বিপিএফৰ পৰা সি এৰি গ'ল। ৰাইজৰ লগত কি সম্পৰ্ক, কোন জেগাত কি হৈ আছে সেইটো গম নাপায় নহয়। আমিতো ডেইলি ঘূৰি থাকোঁ, আমি সদায় ঘূৰি থাকোঁ। চৰকাৰ থাকিলেও আমি ঘূৰোঁ, চৰকাৰ নাথাকিলেও ঘূৰোঁ। ৰাইজৰ লগত আমি সম্পৰ্ক কৰি ৰাখিছোঁ। সুখে দুখে আমি কথা পাতিছোঁ, পূজা পাতল আমি গৈছোঁ, য'তে মাতিছে তাতে গৈছোঁ, দিনে ৰাতি যিটো সমস্যাই হওক আমি তাতে গৈছোঁ। সেই গতিকে ৰাইজে আজিৰ দিনত যদি কয় সকলোৱে মোক ভাল পাইছে। চন্দন ব্ৰহ্মৰ যোগাযোগ নাছিল নেকি ৰাইজৰ লগত? না, মই ইয়াৰ কাৰণে কৈছোঁ, সেইটো আমাৰ দলৰ পৰা এৰি গ'ল না। এৰি গৈ পেলাই সি ইউপিপিএল দলত গ'ল। কিমান যোগাযোগ আছে কিমান যোগাযোগ নাই তো ৰাইজেতো দেখিছে না, ৰাইজে কৈছেতো, ৰাইজৰ কথা কোৱা হৈ কৈছোঁ মই। হয়, এজন দুজনৰ লগত হ'ব পাৰে, এছে হ'ল। তেনেতো ৰাইজে কৈছে আমাৰ লগত তেনেকুৱা মানে কোনো সম্পৰ্ক নাই। সেইটোৱেতো কৈছোঁ না। খালি আৰু এটা কথা কৈছে যে আপুনি তেখেতৰ ভাগিন হয় আৰু আপোনাক শুভেচ্ছা দিছে, কিন্তু আপুনি হাৰিব, এই ধৰণৰ কথা কৈছে। ময়ো শুভেচ্ছা দিছোঁ। মানে হাৰা জিতাটো ক'লে নহয়। প্ৰেডিকশ্যন কি মানে জ্যোতিষী নেকি, ভগৱান নেকি মই জিতিম বুলি ক'ব পাৰে? কৰিব পাৰে। ডাঙৰ লিডাৰবিলাকে যিটো মানে আশা লৈ পেলাই মানে খেলি পেলাই জিতিম বুলি কয়, সেইবিলাকে হাৰে। এই যে মানে নিজে ভৱিষ্যত নিজে মানে জিতিম বুলি কোৱাটো মই এইটো বিশ্বাস নকৰোঁ। সেইটো মই বিশ্বাস নকৰোঁ। মানে ৰাইজে ৰায় দিন দিব আৰু ৰাইজৰ ৰায়দানহে আমি বিশ্বাস কৰোঁ। ৰাইজৰ মতামত, ৰাইজৰ কথা লৈ পেলাই মই কথা ক'ম, মই নিজৰ বয়সে কথা নক'ম। বিজেপিৰ লগত আপোনালোকৰ সম্পৰ্ক কি ধৰণৰ আছে? বিপিএফৰ বিজেপিৰ লগত? বিজেপিটো ৰাষ্ট্ৰীয় দল হয়, এখেতসকলৰ কাম কৰিব ইয়াত, মানে এখেতসকলে খেলিব, আমি হিচাপে খেলিম। গণতন্ত্ৰ দেশতো সকলোৰো অধিকাৰ আছে। কাৰোবাক খেলিলে এইটো বেয়া পাম, আমাৰ শত্ৰুতা এইটো মনোভাৱ আমাৰতো নাই না। খেলক, সকলোৰে অধিকাৰ আছে।
আৰু এটা কথা আমি জানিব বিচাৰিছোঁ, চৰ্চা এটা হৈছে যে কাজলগাঁও যিটো পৰিষদীয় সমষ্টি আছে তাত আপোনাৰ সংখ্যালঘু ভোটাৰ প্ৰায় 18,000 19,000 আছে, আৰু তাৰ সমান্তৰালকৈ আপোনাৰ জনগোষ্ঠীয় ভোটাৰো আপোনাৰ প্ৰায় 20,000 আছে। বিজেপিয়ে যদি আপোনাৰ এই সমষ্টিটোত প্ৰাৰ্থিত্ব দিয়ে তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ এটা কেৰুণ হ'ব নেকি? সংখ্যালঘু ভোট বিভাজন হ'লে আপোনাৰ কিবা কেৰুণ হ'ব নেকি BPF দলৰ, বা BPF দল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি? যোৱা MP ইলেকশ্যনত মই একটা তত্ত্ব দি আছোঁ দেই, উদাহৰণ দি আছোঁ, এনে মই মোটামুটি কওঁ। যোৱা MP ইলেকশ্যনত মানে সমষ্টি ভিত্তিত যিটো আমি ভোট হিচাপ কৰিলোঁ, আমি 1,000 ভোটত জিতিছে। তেতিয়াতো বিজেপি UPP একেলগতে আছিলে, আমিতো হাৰা নাই। আপুনি মানে জানিব যে যেতিয়া মানে 2020 কিবা হৈছিলে, ইলেকশ্যন হৈছিলে, তেতিয়াতো আমি ৰংগৰা নাৰ্জাৰীক আমি 4,000ত হেৰাই দিছিলোঁ। এই ভোটটো আমাৰ আছেই, আৰু আমাৰ ভোটবিলাক ইনটেক হৈ আছে। হাজাৰে হওক যিয়ে নকওক, আমাৰ ভোটটো ঠিকেই আছে, আৰু এতিয়া বাঢ়িছেহে, বহুত বাঢ়িছে, অত্যন্ত বাঢ়িছে। আমাৰ মুছলিম ভাইসকলতো মই কৈছোঁ 18,000 বেছি আছে। আৰু এখেতসকলে এতিয়া যদি নিৰ্বাচন যদি দিয়ে, তেতিয়া 65-70% আমাক দিব। মানে সংখ্যালঘু ভোটাৰ BPF ৰ লগত বেছি আছে নেকি? আছে, আমি যিটো গম পাইছোঁ, যিটো সঁহাৰি পাইছে, আমাৰ লগতহে আছে। কেনেকৈ UPP লগত থাকিব? এইবুলি উচ্ছেদ নটিচ আহিছে, এইবুলি কিবা কৰিছে, এইটো কেনেকৈ থাকিব মুছলিম ভাইসকলে? ব্ৰিটিছৰতো হাৰাশাস্তি হৈছে নহয়। ইয়াৰ কাৰণে এখেতসকলে চিন্তা কৰিব পাৰে এতিয়া কোন দলে, কোন চৰকাৰে কেনেকুৱা। সেই গতিকে BPF দলৰ প্ৰতি বা BPF দলে তেনেকুৱাতো কাকো অত্যাচাৰ কৰা নাই আজিলৈকে। তেনেকুৱা 15 বছৰত হাগ্ৰামাছত থাকোঁতে ব্ৰিটিছ অঞ্চলতো তেনেকুৱা উচ্ছেদ অভিযান বা ভোটাৰ এইবিলাকতো কথাই অহা নাই। সকলোকে বিদেশীবাসী হিচাপে সমানে মৰম কৰিছে, সমানে মানে যেনেকৈ মানে মানুহক মানে শ্ৰদ্ধা কৰিব লাগে কৰি আহিছে হাগ্ৰামা ছাৰে। সেই গতিকে সকলোৱে মানে BPF দলৰ প্ৰতি এটা কিবাটো ভাল পোৱাটো আছে। UPPL সভা সমিতিত কয় যে হাগ্ৰামা মহিলাৰে যেতিয়া আপোনাৰ BTC প্ৰধান আছিলে তেতিয়াই আপোনাৰ গোষ্ঠী সংঘৰ্ষ হৈছে। এইটো কৰে কৈছে, গোষ্ঠী সংঘৰ্ষ যিটো হৈছে কৰা মানুহটো কৰে, চৰকাৰত থকা মানুহটো কেনেকৈ কৰিব? এইটো অসম্ভৱ। এতিয়া যে মানে অসমত তেনেকুৱা মানে চৰকাৰবিলাক আছে, দিল্লী চৰকাৰে কৈছে, চৰকাৰেতো কৰা নাই নহয়। কৰা মানুহ তেনেকুৱা থাকে, ছেকশ্যন থাকে, আৰু কেতিয়াবা বোলে আমাৰ চৰকাৰৰ বোলে একেবাৰে তেনেকুৱা। তেতিয়াতো চন্দন বৰ্মাও আছিল, খাম্ফাওতো আছিল, হাগ্ৰামা ছাৰ একেলগে চৰকাৰ কৰিছিল। যে এখেতসকলে কৈছিল নাকি যে মানে গণ্ডগোল হওক, কিবা হওক, কৈছিল নাকি? হোৱা নাই। আৰু এই সময়ৰ আপচুবিলাকে পৃথক ৰাজ্য লাগে আন্দোলন কৰিছে। NDP ভাইসকলে পৃথক ৰাজ্যৰ কাৰণে আন্দোলন হৈছে। ইয়াত মানে তেনেকুৱা বিশৃংখলাটো হৈছে, গণ্ডগোলটো হৈছে। কিন্তু এই সময়তো আমাৰ চৰকাৰহে আছিল। চৰকাৰ থাকোঁতে কেনেকৈ মানে গণ্ডগোল হ'ব পাৰে? মানে এজন মানে নিৰ্বাচিত, আমাৰ যিটো নিৰ্বাচিত চৰকাৰ, যিটো আমি মানে গণতন্ত্ৰ নিয়ম পেলাই মানে গাদীত কিবা যদি প্ৰতিনিধি হয়, আমাৰ এইটো কিছুমান মানে নিয়ম মাৰিব লগা হয় না। FC বিচাৰিছিল BPF আৰু UPPL একত্ৰীকৰণ হোৱাটো FC বিচাৰিছিল, কিন্তু শেষত হৈ গ'ল, নুঠিল। FC আহ্বান জনাইছিল যে BPF আৰু UPPL বিশেষকৈ আঞ্চলিক শক্তি একত্ৰিত হোৱাৰ কথাটো কিন্তু কৈ আছিল। এইটোতো কৈছে মানে মনে প্ৰাণে বিচাৰিছে না এতিয়া মানে বিপদত পৰাৰ কাৰণে আমাক মাতিছে, আমি নাজানো। কথাটো হ'ল আমি এটাই কথা কৈছোঁ, আমি একেলগতে থাকিম। হাগ্ৰামা ছাৰে প্ৰস্তাৱটো দিছে, কৈছে ছাৰে প্ৰমোদ ব্ৰহ্মক মোৰ লগত বহাই দিয়ক। আৰু এটা চৰ্ত দিছিলে যে প্ৰেজেণ্ট যিটো এখেতসকলে এলাইন চৰকাৰ হৈছে আছে, এই চৰকাৰত এখেতসকলে BJPৰ লগত আছে। সেই গতিকে চৰকাৰটো এৰি আহক, এৰি আহি পেলাই আমি একেলগতে মানে খেলিম, সেইটোৱে কৈছে। কিন্তু এখেতসকলে চৰকাৰটো এৰিব পৰা নাই। এতিয়াওতো চৰকাৰ আছে, অসমতো চৰকাৰ আছে, দিল্লীতো NDP হিচাপে আছে। কথাটো হ'ল যে মানে যদি মিলিব লাগে, একেলগত হ'ব লাগিলে আমাৰ দুটা দলে হ'ব লাগিব। এটা চৰকাৰত থাকি পেলাই আৰু এটা আমাৰ লগত কিবা হ'ব, এইটো কেনেকৈ হ'ব? মানে BJPৰ লগত যদি UPPL থাকে তেতিয়াহ'লে BPF UPPL লগত নাথাকে। মানে তাকে কৈছে যে চৰকাৰ, এইটো আমি কোৱা নাই, আমি কৈছোঁ যে চৰকাৰ এৰি আহক, আমি একেলগতে আমি মানে খেলিম। আমি মানে কি কয় 20টাকৈ বহাই পেলাই আমি খেলিম, সেইটো ছাৰেটো সেইটোৱে কৈছে। কালি আপোনাৰ খাম্পা বৰকাৰী এখন আমি মিটিঙত তেখেতৰ ভাষণ শুনিছিলোঁ, আৰু তেখেতে কৈছে যে এইবাৰ হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে তেখেতে আপোনাৰ প্ৰতিদ্বন্দ্বিতা কৰিব, এই ধৰণৰ কথা মিটিঙত কৈ আছে। আৰু এই কথাটো এইকাৰণে কৈছে যে হাগ্ৰামা মহিলাৰে তেওঁলোকক চিনি নাপাওঁ বুলি কৈ আছে।
চিনি পায় নাপায় আমি চব জানো, কি হৈছে কি হোৱা নাই আমি চব জানো। এইবিলাক মানে ৰাইজৰ আগত কৈ পেলাই লাভ নাই, আমি জানো। আৰু হাগ্ৰামা ছাৰৰ ঠাইত খেলিব বিচাৰিছে, খেলক, তো বাধাটো দিয়া নাই না। জিতিব জানো, জিতিব। নিজৰ সমষ্টিতে হাৰিছে দেখোন যোৱা যিটো BTC নিৰ্বাচনত। হাগ্ৰামাক কেনেকৈ হাৰিব পাৰিব? আমি যুক্তিত কৈ আছোঁ। কেনেকুৱা প্ৰেক্ষাপট কেনেকুৱা দেখিছে 40টা সমষ্টি BPFৰ আপোনাৰ কোন কেইটা সমষ্টিত আপোনাৰ ভাল হ'ব যেন আপোনালোকে এটা এছেছমেণ্ট কৰিছে? কাজলগাঁও বা চিৰাং জিলা হিচাপে কৈছেনে গোটেই BTC? গোটেই BTC গোটেই BTCটো আমি এইবাৰ মানে 25 পৰা 26 আমি পাম, একে সেইটো কথা। আমি নিজাববীয়াকৈ আমি খেলিম আৰু আমি নিজাববীয়া হিচাপে আমি চৰকাৰ গঠন কৰাৰ যিটো সংখ্যাগৰিষ্ঠ এইটো পোৱাৰকৈ বেছি আমি পাম, এইটো আমাৰ কনফিডেঞ্চ আছে। কাৰণ আপোনালোকে দেখিছে নহয়, মই ইয়াৰ কাৰণে মানে সদায় এনে মানে যধে মধে কথা কোৱা মই মানুহ নহয়, মই প্ৰেক্টিকেল মানুহ। যিটো বাস্তৱ ছবিটো দেখি পেলাই মই কওঁ। ওদালগুৰি কিমান হৈছে? 30,000 মানুহ হৈছে। বিজনেত কিমান হৈছে? 20,000 মানুহ হৈছে। আমাৰ ইয়াত 20,000 হৈছে। যিমান যি আশীৰ্বাদ ৰেলী হৈছে আপোনালোকে দেখিছে, তুলনামূলকভাৱে চাওকচোন আপুনি। কাজলগাঁৱত আমাৰ 20,000 হ'ল, এখেতসকলে 5,000 হৈছে। তো গম পায় নহয়, ইয়াতে গম পায় যে কোনে মানে বেছি পাব, এইটোৱেই মানে প্ৰমাণ। এই আছিলে কাজলগাঁও পৰিষদৰ সমষ্টিৰ BPFৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম, আৰু তেখেতৰ সৈতে আমি কিছু কথা জানিবলৈ যত্ন কৰিছোঁ। নিৰ্বাচন আহি আছে আৰু তেখেতেও বৰ্তমান তেখেত BPFৰ প্ৰাৰ্থী, আৰু কিছুমান ৰাজনৈতিক কথা তেখেতৰ সৈতে আমি আলোচনা কৰিছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।